Hello guys, পুনৰবাৰ পুৰণিতে ভিডিঅ' লৈ তোমালোকক স্বাগতম জনালো আৰু বহুত দিনৰ পৰত ভিডিঅ' বনাইছো কি হৈছিল কি হোৱা নাই গুটেখিনি কম আৰু ইফালে আহি পাইছে সাৰ্থক ভাই হাতত কিটো ও ভাই কিটো এটো কি হয় বস্তুটো কি এতিয়া মই নাজানো সবচে লাউডেস্ট এক্সজস্ট কি হয় সিরিজটো M1 সিরিজ আৰু এটো তোমাৰ গুৱাহাটীত এটা সিঙ্গেল পিছু নাই মই ক্লেম কৰিছো কাৰণ এটো তোমাৰ একদম গ্যাৰান্টি কাৰণ জুনে আনাইছে থাকিব পাৰে কিন্তু জুনে আনাইছে কি মানে তোমাৰ দিল্লীৰ পৰা ইম্পোৰ্ট কৰাইছে বস্তু ওকে আৰু গাইজ মই কৈ আছিলোঁ তোমালোকক এক্সজষ্ট লগাম কিন্তু মানে বহুত কিবা কিবি লেঠা হৈ গ'ল ফাৰ্ষ্টে মই অষ্টিন দিলোঁ R77 দিলোঁ সেইটোত বেছ বহুত আছে কিন্তু লাউডনেছ কম তাৰপিছত মই অষ্টিন দিলোঁ সেইটোতো আৰু একদম মানে শ্বৰ্ট কেন ক'বই নালাগে লেতেৰা চাউণ্ড ওলাই SC দিলোঁ সেইটো টেৰিবল বহুত হাই সেইটো কাৰণে মই সেইটো কেঞ্চেল কৰিলোঁ তো এতিয়া আজি এইটো লগাই চাম যদি এইটো ভাল লাগে তেনেহ'লে সাৰ্থক ভাইৰ লগৰ এজনৰ হয় যদি এইটো ভাল লাগে এইটো মই ফিক্স কৰিম আৰু হাতৰ অৱস্থা নাই বেণ্ড পাইপো বনাইছোঁ মই গোটেইখিনি তোমালোকক দেখাই আছোঁ এতিয়া তো এক্সজষ্টটো লগাওঁ ফাৰ্ষ্টে আহা So guys, here is my G900 আৰু ইয়াতে মই এডাল বেণ্ড পাইপ বনাই আছোঁ তোমালোকে অকণমান ৰেড কালাৰ দেখা পাব পাৰা এইটো মানে মই প্ৰাইমাৰ মাৰিছিলোঁ কিন্তু বেয়া দেখা হ'ল কাৰণে আকৌ এৰাই দিলোঁ প্ৰাইমাৰটো এইকাৰণে মাৰিছিলোঁ ৰাষ্টিঙৰ পৰা যাতে বাচিব এক্সজষ্টডাল তো ভিতৰৰ ফালে এয়া প্ৰাইমাৰ মাৰি দিছোঁ আৰু টেনশ্যন নাই আৰু মামৰ চামৰ নাখায় তো এইডাল কিট চালি আৰু এইটো ইয়াতে লাগিব তাৰপিছত এক্সজষ্টডাল এনেকুৱা হ'ব আৰু এই লগাই চাওঁ আৰু এতিয়া এইডাল যাব এনেকৈ তলত এইডাল বনাওঁতে গাইজ 4 ঘণ্টা সময় লাগিছে 4 ঘণ্টা কি ক'ম বাট পইচা বচাইছোঁ হা মই বনোৱা নাই নহয় খুৰা এইডাল মই মেকানিক নহয়তো গাইজ বেণ্ড পাইপডাল এটা লগালোঁ আৰু এইডাল একচুৱেলি পুৰা পাৰফেক্ট ফিটিং অহা নাই এতিয়া জাষ্ট চাউণ্ডটোৰ কাৰণে একবাৰ চেক কৰি চাম আৰু তাৰ আগতে মই উইদাউট এক্সজষ্টটো লগক চাউণ্ড শুনাই আছোঁ লেতেৰা চাউণ্ড ওলাই সেইটো মেইন এইটো কেনেকৈ ওলাই আহিলোঁ ভাই চাপ কেনেকুৱা টু লাউড ট্ৰাক ফেল নেকি কি কথা কৈ দিয়া বে সেইটো জাষ্ট চাউণ্ড শুনাবৰ কাৰণে লগাইছোঁ আৰু এতিয়া ফৰ দি ফাৰ্ষ্ট টাইম এক্ৰাববিক M1 মোৰ বাইকত মেৰি আছে ন অলপ দি আছে এনেকৈ অলপ সেনেকৈ নহয় অলপ লাউডনেছ বহুত হৈছে ন লাউডনেছ ঠিকে আছে প্ৰপাৰ ফ্লেম মাৰি আছে একদম ৰাতি মজা লাগিব এইটো তুমি এটা চলাবা তেতিয়া তোমাৰ এন্টায়াৰ পপছন বেংস আহিব এইটো একবাৰ এটা ট্ৰাই কৰি চাব লাগিব বাপৰে ধোঁৱা ওলাই গৈছে দেখোন এক্সজষ্টৰ পৰা সো গাইজ বহুত দিনৰ মূৰত মটো ব্লগিং আৰু ষ্টেণ্ড পেলোৱা আছিল ব'লা বাপৰে বহুত দিনৰ মূৰত গাইজ মটো ব্লগিং সাউন্ডটো চালিয়ে আহি আছে বে সো গাইজ এক্সজষ্টটো মানে অকণমান খুলি গৈছিল আৰু মই ভিডিঅ' নবনোৱাৰ কাৰণ হ'ল মোৰ মানে চিকেন পক্স হৈছিল বসন্ত হৈছিল তো সেইটো কাৰণে মানে অৱস্থা একদম বেয়া আছিল যিটোৰ কাৰণে মই না ওলাব পাৰোঁ না ভিডিঅ' বনাব পাৰিছোঁ তো আজি ইমান দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ আৰু এক্সজষ্টৰ কামটোতো আটকি আছিল বাকী S1টো দিওঁতে S1ত কি হ'ল
মানে ইমান টেৰিবল হাই মানে যিটো টিং টিঙীয়া চাউণ্ড সেইটো কাণত লাগে অষ্টিন ৰেচিং যিটো লেতেৰা চাউণ্ড তাৰপিছত R77 আকৌ ৰেচ দিলে লাউডনেছ আহে নৰ্মেলত নাই কিন্তু এইটো একজষ্টটো এনেকুৱা খাতৰা চাউণ্ড ন মাক কসম এডাল কি বাজিছে বে ক্ৰেকলছ আগতে মানে একজষ্টটো টেমাৰ নিচিনা আছিল ন সেইটো কাৰণে ক্ৰেকলছবোৰ ওলাই আহিব পৰা নাছিল আৰু মোৰ নিচিনা বেণ্ড পাইপ হয়তো আজিলৈকে কোনোৱে বনোৱা নাই মানে 4 ঘণ্টা লগাই পেলাই আৰু ইটোৰ ওপৰত লোহা নায়ে আৰু মানে এডাল পাইপ যিহৰ এইটোৰ ওপৰত আৰু লোহা নায়ে তো এতিয়া অকণমান আগৰ পৰা এনেই টেষ্টিং কৰি আহিম বিকজ সিমানো একজষ্টডাল মানে ফিক্স কৰা নাই এডাল জাষ্ট কাপোৰৰ ৰছী এডাল দি অলপ বান্ধি থৈ দিছোঁ একজষ্টডাল তাৰ বাহিৰে একো নহয় তো এইখিনি আগৰ পৰাই ঘূৰি দিম আৰু এতিয়া আৰু এইফালে যাওঁতে অকণমান এটা পুল দি চাম এইটো চোৱা তোমালোকে বাপৰে বহুত দিনৰ মূৰত বঢ়িয়া লাগি গৈছে এতিয়া আৰু অলপ পিকআপটো মানে বেছি লাগি আছে আৰু মোৰ বাইকত একদম তেল নীল হৈ আছে যিটোৰ কাৰণে মই বেছি আগত যাব নোৱাৰোঁ কিন্তু মাক কসম বে কেনেকুৱা ফাটিছে নহয় হয় বম পপছ এণ্ড বেংকছ ন মই গম পোৱা নাই কিন্তু লাউডনেছ কেনেকুৱা আগৰটোৰ আগৰ কম্পেৰিজনটো আৰু এতিয়াৰ কম্পেৰিজনটো কেনেকুৱা মই মানে ইমান এটা ধৰি হা আল্টিমেট স্মুথ আৰু লাউডনেছটো ষ্টাৰ্ট দিলা হা ৰ'বা নিউট্ৰেল কৰি দিয়াচোন ষ্টাৰ্ট দিয়া এবাৰ খালি আইডিয়েল সাউন্ডটো খালি শুনা আইডিয়েল সাউন্ডটো ধুনিয়া একদম ঠাণ্ডা যেনেকৈ তুমি মানে ধৰা ৰেপ নিদিবা পুলিচ চেক পইণ্টত আছে কিবা আছে মানে ক'ব এইটোৱে তাৰা এইটো এনেকুৱাই ইমান লাউড নহয় অপেন বেং মাৰি গুলি সাউন্ড বে গুলি সাউন্ড ধুনিয়া লাগিছে বে সাউন্ডটো তো গাইজ তোমালোকৰ সাউন্ড কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনোৱা বিকজ এচি লগালে নহয় এনেকুৱা টেৰিবল হাই থাকিব এইখনৰ তো সেইটো কাৰণে মানে মই ভাবিয়ে পোৱা নাছিলোঁ বাট আই থট এইডাল লগোৱাই ভাল হ'ব ন M1ডাল লগোৱাই ভাল হ'ব বিকজ এইডালো ধুনীয়া একজষ্ট কেইদিনমান লগাওঁ এইডাল কেনেকুৱা লাগে চলাই মেলি চাওঁ আৰু যদি ভাল নালাগে পাছৰ ফালে পেছতটো ভাবিম তো কোনে ফোন কৰিছে
এমাজনৰ পৰা ফোন কৰি মোক নালাগে এই বস্তুটো তুমি কেনচেল কৰি দিব দিয়া না হেল্ল' নালাগে দাদা মই কৈ পঠাইছোঁ দেখোন হ'ব কাটক তো বাকীটো গাইজ ক'লোৱে মোৰ গাটো বহুত বেয়া আছিল চিকেন পক্স হোৱাৰ কাৰণে মানে বসন্ত হোৱাৰ কাৰণে মোৰ একদম অৱস্থা বেয়া আছিল যিটোৰ কাৰণে মই এই মেচিনখন ইমান দিনে মানে হাত দিব পৰা নাছিলোঁ পৰিয়ে আছিল গাড়ী তো বাকী ইয়াৰ পৰা এতিয়া প্ৰব্লেমটো কি হৈ আছে এইডাল এক্সজষ্টৰ মানে মই এটা বাৰু বান্ধি লৈছোঁ এইখিনি এইটোও বনাব আছে এই পাৰ্টটোৰ কাৰণে ইয়াতে লাগি আছে যিটো মানে বেণ্ড পাইপডাল শ্বৰ্ট হৈছে অকণমান তো এইডাল আৰু অকণমান এইখিনি মানলৈকে এক্সটেণ্ড কৰিব লাগিব তাৰপিছত এইডাল এক্সজষ্টডাল লগাব লাগিব তো এইডালে ফিক্স কৰিলোঁ বাকী তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা যে চাউণ্ড কেনেকুৱা লাগিছে বাকী অভাৰঅল তোমাৰতো বঢ়িয়া লাগিছে এনেও তোমাৰতো বঢ়িয়া লাগিছে কোনো গেৰাণ্টি নাই পিছলৈ চাগে ময়ো নিজৰ বাইকত লগাম আৰু আচ্ছা এতিয়া মোৰখন এবাৰ লগাইছোঁ তোমাৰ তাত লগাই চাম ৰ'বা এইটো আৰু এইটোৰ এটা বস্তু মোৰ চবতছে বেষ্ট লাগিছে যিটো ফ্লেমছ এৰি আছে ভাই চাহাব আল্টিমেট সেইটো তোমালোকে মোৰ চেনেলত যাই চাবা মই লাষ্ট টাইম এটা শ্বৰ্টছ আপলোড কৰিছোঁ তাতে সাৰ্থক ভাইৰ এক্সজষ্টডাল মই লগাইছোঁ ছেইম হয় প্ৰডাক্টটো বাছ এইটোত এটাই ডিফাৰেঞ্চ এইটো অকণমান কষ্টলি হয় অকণমান ভাল এইটো প্ৰডাক্টটো সেইটো এনেকুৱা নহয় যে সেইটো বেয়া বস্তুটো সেইটো ধুনীয়া বস্তু মানে ফৰ ছিংগল চিলিণ্ডাৰ সেইটো বেষ্ট সেইটোৰ কাৰণে আৰু যদি ইনলাইন 4ত চলিব লাগে কেইদিনমান ধুনীয়াকৈ লগাব লাগে এইটো মানে এইখনৰ কাৰণে বেষ্ট আৰু সেইটোৱে আৰু ডিফাৰেঞ্চটো এইখিনিয়ে খুব বেছি লাউডো নহয় আৰু ষ্টাৰ্টত থাকিলে এটা আইডিয়েল চাউণ্ড এটা ওলায় ধুনীয়া আৰু নৰ্মেল চাউণ্ড এটা ওলায় পুলিচে ধৰিলেও প্ৰব্লেম নাই সেইটোৱে কথা তো এতিয়া সাৰ্থক ভাই তাত এবাৰ লগাই চাওঁ আৰু বাকী গুলি আৰু তোমালোকে কমেণ্ট কৰি জনোৱা জল্দি এইটো কেনেকুৱা লাগিছে গাইজ ভিডিঅ'টোত এটা বস্তু ভুল হৈ গ'ল মই মানে মটো ব্লগিঙৰ ছেটআপত যেতিয়া গৈছিলোঁ লাষ্ট অলপ আগতে এতিয়াহে মই ক্লিপকেইটা চাওঁতে গম পালোঁ তাতে মানে মোৰ ছুপাৰ ৱাইডত নাছিল অনলি ৱাইডত আছিল তো পূৰা ভিউটো নাহিল বাট চাউণ্ডহে শুনাবৰ কাৰণে গৈছিলোঁ তো চাউণ্ড কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবা তো ইমান দিনৰ মোৰ যেতিয়া ভিডিঅ' বনাইছোঁ আজি মানে কথা চথা ওলোৱা নাই ইমান আৰু ইফালে সাৰ্থক ভাই যেনেকৈ চাই থাকে মোৰ লাজ লাগি যায় অকৰ্ড লাগি যায় পূৰা তো বাকী আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ যোনদিনা এক্সজষ্টডাল পূৰা ফিক্স লগাম আৰু পূৰা একদম পূৰা ফুল ছেটআপ হ'ব সেইদিনা মই ভিডিঅ' বনাম আৰু বাকী আজি এইখিনিয়ে আছিল তো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবা তোমালোকে আৰু সাৰ্থক ভাইৰ বাইকতো এবাৰ লগাই চালোঁ এক্সজষ্টটো তো ধুনীয়া চাউণ্ড ওলাইছে মাইল্ড এটা চাউণ্ড ওলাইছে তো মোৰখনতো ধুনীয়া মাইল্ড এটা চাউণ্ড ওলাইছে যদি থ্ৰটল দিওঁ একদম পূৰা লাউডনেছ আছে আৰু পপছ এণ্ড বেংকছ সেইটো মেইন পপছ এণ্ড বেংকছ পূৰা মাৰি আছে আৰু যিটো শ্বৰ্টছত মই দিছিলোঁ আপলোড কৰিছিলোঁ সেইটো ক্লিপো মই এই ভিডিঅ'টো লাষ্টত একবাৰ অকণমান লগাই দিম সেইটোৱে আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তোমালোকে লাইক কৰিবা কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা যদি নতুনকৈ আহিছা আৰু যদি ভিডিঅ' চাই ভাল লাগে তেতিয়া ডিছলাইক মাৰি দিব হয় নাই কথা নাই চব ইহঁতৰ ওপৰতে ডিপেণ্ড কৰে যদি বেয়া লাগিছে ডিছলাইক কৰিব যদি ভাল লাগিছে লাইক কৰিব তো নেক্সট ভিডিঅ'ত লগ পাম একদম সাৰ্থক ভাই আৰু মই ফুল তাবাহী কৰিম একদম ফুল উৎপাত হ'ব সেইদিনা যোনদিনা মোৰ এক্সজষ্টডাল লাগিব বাই বাই গাইজ